নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এইবাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে ইতিমধ্যে লাখ লাখ চাইকেল সাজু কৰিছে ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰিবৰ বাবে। হয়, ইতিমধ্যে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱা নৱম শ্ৰেণীৰ ছাত্ৰৰ লগতে ছাত্ৰীসকলকো চাইকেল বিতৰণ কৰিব অসম চৰকাৰৰ তৰফৰ পৰা। ৰাজ্যৰ লাখ লাখ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে আহি গ'ল এক ভাল খবৰ, কিয়নো আগতে কেৱল ছাত্ৰীসকলে লাভ কৰিছিল চাইকেল, এইবেলিৰ পৰা ছাত্ৰসকলেও লাভ কৰিব চাইকেল। শীঘ্ৰেই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব চাইকেল। ইতিমধ্যে জিলাই জিলাই সাজু কৰা হৈছে লাখ লাখ চাইকেল। ইতিমধ্যে প্ৰতিখন জিলাতে কিন্তু চাইকেলসমূহ সাজু কৰা হৈছে। মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিনামূলীয়াকৈ লাভ কৰিব চাইকেল। 2 এদিনৰ ভিতৰতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এই চাইকেলসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে ইতিমধ্যে প্ৰতিখন জিলাতে লাখ লাখ চাইকেল সাজু কৰিছে আৰু এই চাইকেলসমূহ কেৱল ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰিবৰ বাবে সাজু কৰা হৈছে। আগতে কিন্তু কেৱল ছাত্ৰীসকলে লাভ কৰিছিল বিনামূলীয়াকৈ চৰকাৰী চাইকেল। এইবেলিৰ পৰা ছাত্ৰসকলেও কিন্তু এই বিনামূলীয়াকৈ চাইকেল লাভ কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰ সাজু হৈছে, এই চাইকেলসমূহ সাজু কৰিছে প্ৰতিখন জিলাতে। প্ৰতিখন জিলাৰ যি ষ্টকিছ আছে সেই ষ্টকিছত ৰেডি কৰিছে আৰু ইতিমধ্যে 2 এদিনৰ ভিতৰতে ঘোষণা কৰা হ'ব এই চাইকেলসমূহ। এই চাইকেলসমূহ কিন্তু ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰিব। ইতিমধ্যে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে লাখ লাখ চাইকেল কিন্তু প্ৰতিখন জিলাৰ ষ্টকিছ আছে, সেই ষ্টকিছত সাজু কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ নথি পত্ৰ তন্নকৈ নিৰীক্ষণ কৰা হৈছে। নিৰীক্ষণ কৰাৰ পিছতে কিন্তু এই চাইকেলসমূহ বিতৰণী অনুষ্ঠান আৰম্ভ কৰিব। এয়া আপোনালোকে দেখিবলৈ পাইছে, এই চাইকেলসমূহ কিন্তু ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰিব। আপোনালোকে দেখিবলৈ পাইছে যে এই চাইকেলসমূহ সাজু কৰা হৈছে। এই সাজু কৰাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ যি নথি পত্ৰ আছে, কোন স্কুলত কিমান চাইকেল লাভ কৰিব, সেয়া কিন্তু প্ৰতিখন স্কুলৰ পৰা জিলা ভিত্তিকভাৱে যি লিষ্ট, সেই লিষ্ট প্ৰেৰণ কৰা হৈছে স্কুলৰ পৰা আৰু সেই স্কুলসমূহে কিন্তু এই চাইকেলসমূহ বিতৰণ কৰা হৈছে। আৰু ইতিমধ্যে প্ৰতিখন জিলাৰ স্কুল কৰ্তৃপক্ষই কিন্তু সাজু হৈ আছে এই চাইকেলসমূহ বিতৰণ কৰি দিবৰ বাবে। আৰু ইয়াৰ লগতে কিন্তু যি সমাজ অনুষ্ঠান আছে, সেই সমাজ অনুষ্ঠানৰ পৰাও কিন্তু স্কুল কৰ্তৃপক্ষক সহায় কৰি আছে। তো ভিউয়াৰ্স, সদৌশেষত ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।